মিয়া নিলজ্জা হওয়ার কারণে আজি মিয়া জাতির উপরত টার্গেট করি আছে, মিয়ার বাংলাদেশী কৈ আছে, মিয়ার উপরত লাঞ্ছিত বঞ্চিত তুচ্ছ তাচ্ছল্য করি আছে একমাত্র কিছুমান মিয়া নিলজ্জা হওয়ার কারণে। তহতক এক কাপ চাহ দিলে পিঠত হাত দিলেই তহতে ভুলি যা পাহৰি যা সব কিছু। তহতক যে কোটির ভিতৰত সোমাই আছে সেইবোৰ তহতে বুজি পাইছনে? তহতক বাৰে বাৰে কৈ আছে যে তালৈ নাযাবি, উজনি অসমলৈ নাযাবি, তহতক গৰুক পিটন দিয়া হব। তথাপিও তহতে আজি তালি টোপলা বান্ধি ফেমিলি লৰা ছোৱালী গণিয়াক লৈ সকলোকে লৈ তহতে ৰেডি হৈছে যাবলৈ। তহতক যে বাৰে বাৰে তুচ্ছ তাচ্ছল্য কৰি তহতক পিটি আছে, তহতক তুচ্ছ তাচ্ছল্য কৰি আছে, তহতক মানুহৰ এটা মান সন্মান বস্তু আছে সেইটো তহতৰ নাই নেকি? কিছুমান মিয়া মূৰ্খ তহতৰ কাৰণে আজি গোটেই মিয়া জাতিটোক টাৰ্গেট কৰি আছে। 4-5টাকৈ বিয়া পাতিব পাৰ, 10-12টাকৈ সন্তান জন্ম দিব পাৰ, সেইটো কোনো শিকাই দিব নোৱাৰে। তহতক যে বাৰে বাৰে তহতক কৈ আছে যে উজনি অসমলৈ নাযাবি, উজনি অসমলৈ গলে তহতক গৰু পিটন দিয়া হব। তহতক বাৰে বাৰে তুচ্ছ তাচ্ছল্য কৰি আছে। তথাপিও তহতে বৰপেটাৰ পৰা, চিৰাঙৰ পৰা, তিনিচুকীয়াৰ পৰা আজি আমি বাতৰিত পোৱা মতে যে বাছত ডাঙৰ ডাঙৰ বিলাহী গাড়ীত, বিলাহী বাছত তহতক নিবলৈ কিছুমান দালাল আহিছে, আহি পেলাই তহতক ফুচুলাই ফুচুলাই কাম কৰিবলৈ উজনি অসমলৈ লৈ যোৱা গৈছে। তহত মিয়া মানুহ হৈছ, অলপ মিয়া সভ্যতা সংস্কৃতি বজাই ৰাখিবি অসমত, বুজি পাইছ? অসমীয়া সংস্কৃতি বস্তুটো তহতে নাজানো, শিকি লবি। এই মিয়া কেইটাক কৈছো তহতৰ কাৰণে আজি অসমত এনেকুৱা অৱস্থা হৈছে। তহত শ্ৰমিক, তহত য'ত শ্ৰম দিবি তাতেই তই টকা পইচা পাবি। উজনি অসমত কাম নকৰিলে তহতৰ পেট নজ্বলিব জানো? আজি কিমান কাম কৰি আছে, আমাৰ বিভিন্ন চুকে কোণে কাম কৰি আছে, অসমৰ বাহিৰত কিমান কিমান কাম কৰি আছে, অসমৰ বিভিন্ন ঠাইত বিভিন্ন কাম আছে, তাত কাম কৰিব পাৰিবি। তহতক এই উজনি অসমত যাবলৈ নিষেধাজ্ঞা কৰিছে মুখ্যমন্ত্ৰীৰ পৰা, কিছুমান দল সংগঠনৰ পৰা তহতক টাৰ্গেট কৰি ডাইৰেক্ট কৈছে যে তালৈ নাযাবি। তথাপিও তহতে অনুমতি বিহনে তহতে গৈ আছ। আজি আমি দেখিব পাৰিছো যে অসমত যিটো পৰিস্থিতি হৈছে, মিয়া মানুহক কিছুমান মদাহীসকলে টাৰ্গেট কৰি কথা কৈ আছে, তুচ্ছ তাচ্ছল্য কৰি আছে, পিটি পিটি উজনি অসমৰ পৰা খেদিব, উজনি অসমত মিয়া মুক্ত কৰিব। এতিয়া কিছুমান ব্যৱসায়ীসকল আছে, কিছুমান দালাল আছে উজনি অসমত, তেখেতৰ বিভিন্ন স্থানৰ পৰা এই উজনি অসমলৈ কিছুমান শ্ৰমিক হিচাপে মিয়াক লৈ যাবলৈ আহি ফুচুলাই ফুচুলাই লৈ যাবলৈ চেষ্টা কৰি আছে। তহতক যদি তাত লৈ গৈ আকৌ তহতক লাঞ্ছিত বঞ্চিত মাৰপিট কৰে, ইয়াৰ জিম্মাদাৰ কোন হব? তহতে যে দালালৰ পক্ষত পৰি, দালালৰ টাৰ্গেটত পৰি তহতে যে তাক গৈ আছ, তহতক ঝৰি ঝৰি কিছু লাঞ্ছিত বঞ্চিত কৰে, মান ইজ্জতটো কাৰ যাব? মূৰ্খা, তহতে আচলতে কোনদিনা মানুহ হবি? তহতে মানুহ নহয় জানো? তহতক যে বাৰে বাৰে এনেকুৱা টাৰ্গেট কৰি কথা কৈ আছে। ঠিক আছে ভাই, তহত শ্ৰমিক, বিভিন্ন কাম কৰ, শ্ৰম দিলে তহতক টকা পাবি, কিন্তু তহতক যে বাৰে বাৰে তহতক লাঞ্ছিত বঞ্চিত কৰি আছে, কোনোবাই নিৰ্দেশ দিছে নেকি যে যা? তহত মানুহ নহয় জানো? তহতক পিটি আছে, লাঠিৰি মাৰি আছে, পিটি আছে, তহতক খেদি আছে, তহতক তেতিয়াও তাক চেলিকি যাব গৈছ তাত? বেলেগ ঠাইত কাম নাই নেকি? জানা, যেতিয়া তহতক সন্মান সহকাৰে মাতিব, যেতিয়া তহতক শ্ৰদ্ধা দি মাতিব, যেতিয়া তহতক মান সন্মান পাবি, তেতিয়া তালৈ যা, কোনো নিষেধাজ্ঞা নহয়। কিন্তু এতিয়া যিটো পৰিস্থিতি হৈ আছে, নিজৰ ধামটো কিয় কমাই থাক? তহত শ্ৰমিক হয়, তহত য'ত না ততেই শ্ৰম দিবি, টকা পাবি। উজনি অসমত তাত য'ত মানুহৰ আত্মসন্মান বস্তুটো য'ত নাপাবি, তাত গৈ তহতে কাম কৰিবি। গৈ সন্মান নাপাবি, য'ত গৈ লাঞ্ছিত বঞ্চিত হবি, য'ত গৈ উঠোতে বহুতে চৰ খাবি, পিটন খাবি, তাত গৈ তহতৰ কাম কৰিবলৈ মন গৈছে, হয় নে নহয়? কি কৈ আছ যে তাত আমাক একোই নকৰে? যদি কৰে, অমৰ পৰিস্থিতি বৰ্তমান যেনেকুৱা, যদি কোনো দল সংগঠনে তহতক, কোনো এজন মানুহে তহতক যদি কিবা এটা ঘটনা ঘটাই, সেয়াৰ দায়িত্ব কোনে লব? তহতক যে বাৰে বাৰে যাবলৈ মানা কৰি আছে, তহতক গৈ আছ, কিয় যাবি? তহতক যেতিয়া সন্মান সহকাৰে মাতিব তেতিয়াহে যাব পাৰিবি। যেতিয়া আপোনালোকক সন্মান সহকাৰে মাতিব তেতিয়া আপোনালোকে যাওক, ইয়াৰ আগত নাযাবি, যাব নাপায় নহয়। আপোনালোকক সদায় লাঞ্ছিত বঞ্চিত কৰিব, আপোনালোকক সদায়
তুচ্ছ তাচ্ছিল্য কৰিব কিয় যাব আপোনালোকে আজি কথাটো হটিছে যে বৰপেটা চিৰাং বা তিনিচুকীয়াৰ পৰা যিবোৰ শ্ৰমিকসকল তালৈ যাব খুজিছিল বিভিন্ন দল সংগঠনে গৈ তাত গৈ বাধা আৰোপ কৰিছে আৰু বিভিন্ন এই শ্ৰমিকসকলক ইয়াত বাধা প্ৰদান কৰি ৰাখিছে কিন্তু সিহঁতে নিজ ইচ্ছাৰে তালৈ যাব খুজিছে যে কিছুমান দালাল লোক আহি পেলাই এই মিয়া যিসকল বুৰ্বক মিয়া আছে নহয় বুৰ্বক মিয়া এই বুৰ্বক মিয়াক আহি পিঠি চিঠি হাত দি মানে কৈছে যে একো নহয় সিহঁতে ৰাজনীতি কৰিছে অমুক কৰিছে তমুক কৰিছে ফুচুলাই এই মিয়া কেইটাক এহাৰৰ পৰা 200 মানুহক ইহঁতে ফুচুলাই 3-4টা গাড়ী আহিছে বিলাহী বহুত ডাঙৰ বাছ ইহঁতক ল'বলৈ তাৰ পৰা বিভিন্ন দল সংগঠনে গৈ তাত বাধা আৰোপ কৰি সিহঁতক আকৌ ৰাখিছে আরে ভাই তুমি শ্রমিক হও তুমি যত শ্রম দিবা তাতে তুমি পয়সা পাবা তোমার মান সম্মান নাই যত তোমার আত্মসন্মান বলা বস্তু নাই যত তুমি সম্মান নোপোৱা তাত থকাৰ কি দরকার যত তুমি বারে বারে লঞ্চিত বঞ্চিত হৈ আছা যত তুমি তুচ্ছ তাচ্ছিল্য হৈ আছে তাত তুমি কিয় যাবা কাম কৰিবলৈ কিয় যাবা কামৰ ক্ষেত্ৰত নহয় যিকোনো ক্ষেত্ৰতে হোক আপুনি যত মান সম্মান ইজ্জত নাপাব তাত আপুনি কিয় যাব যেতিয়া আপোনাক যেতিয়া মান সম্মান সহকাৰে আপোনাক মাতিব আলহী নিচিনা তেতিয়া আপুনি যাওক না তাত শ্ৰম কৰক বিজনেস কৰক বেপাৰী কৰক যিটো কাম আপুনি জানে সেইটো কৰক না কোনো আপোনাক বাধা আৰোপ কৰিছে আপোনাক টাৰ্গেট কৰিছে তেতিয়াও আপুনি গৈ আছে একেবাৰে ইমান নিলজ্জা মানুহ হ'ব নালাগে ভাই ইমান কাম কি ইমানেই অভাৱ কৰিছে নেকি অসমত অহম তথা অসমৰ বাহিৰত বিভিন্ন মিয়া ভাইসকল মিয়া মানুহসকল তোমালোকে অলপ বুজিবলৈ অলপ চেষ্টা কৰা ভাই যত লাঞ্ছিত বঞ্চিত বাৰে বাৰে হৈ আছে তালৈ তোমালোকে বাৰে বাৰে যাবলৈ চেষ্টা কৰিছা এইবোৰ ঠিক নহয় ভাই মাতাত এটা মগজু আছে মগজুত অলপ মাল থকা দৰকাৰ বুজি পাইছা যিটো পৰিস্থিতি হৈছে পৰিস্থিতি অলপ নিয়ন্ত্ৰণত আহিব দিয়া যেতিয়া তোমাক সম্মান সহকাৰে মাতিব তেতিয়া তুমি যোৱা তাত কোনো আপত্তি নাই কাৰো এতিয়া তোমাক মাতিব মাতি পেলাই তাক আক্ৰমণ কৰিব বা কিবা এটা কৰিব ইয়াৰ জিম্মাদাৰ কোন হ'ব সেইটো বস্তু মাতাত অলপ মাল থকা দৰকাৰ আপোনালোকৰ মিয়া ভাইসকল মিয়াসকলক এই বস্তুটো শিকাই দিয়াৰ কথা নেকি তোমালোকৰ মাল নাই মাতা মালগুলা বস্তুটো নাই নে যদি আছে তোমালোকে নিজে অলপ চিন্তা কৰা ভাই তোমালোকক মই জ্ঞান দিব অহা নাই যত তুমি মা সম্মানেই নোপোৱা যত তোমাক তুচ্ছ তাচ্ছিল্য কৰি আছে তালৈ তুমি কিয় যাবা এই কথাটি তোমাক মই সুধিছো তুমি যোৱা মোৰ কোনো আপত্তি নাই তুমি যাব খুজিছা তাত গৈ দুটা লাঠি খাবা বেদা খাবা আৰু তাত গৈ তুমি চৰ থাপুৰ খাবা তাতে মোৰ একো নহয় কিন্তু মোৰ কথাটো হৈছে মই মিয়া হিচাপে তোমাক কৈ আছো যে মিয়া তুচ্ছ তাচ্ছিল্য কৰাৰ পিছতো তুমি যেতিয়া নিজ ইচ্ছাৰে তালৈ যাবা তাত যদি কিবা এটা দুৰ্ঘটনা হয় তাৰ দায়ী কোন হ'ব সেই বিষয়টো তোমাক মই ক'ব বিচাৰিছো যেই নহওক মিয়া ভাইসকল সকলোৱে এই বস্তুটো তোমাৰ মাথাত অলপ সোমাই লোৱা যদি কোনোবাই ইয়াৰ সমস্ত দায়বদ্ধতা বহন কৰে তুমি যোৱা